তই কিন্তু না নকৰিবি, আপত্তিও নকৰিবি। যদি কৰা তোৰ নেলো মুচুৰিম। নকৰো আপত্তি, মোক নামাৰিব। স্যাৰ, 5,000 লওক আৰু পৰীক্ষা কৰি চাওক। যদি ছোৱালী সন্তান পায় তেনেহ'লে এবৰ্চন কৰি মোক কন্যা সন্তানৰ বোজাৰ পৰা মুক্ত কৰক। বাইদেউ, আজি 5,000 টকাৰ বিনিময়ত মই আপোনাৰ ছোৱালীৰ বিয়াৰ 5 লাখ টকা বচাম। আহক, দেৰি নকৰিব। চিষ্টাৰ, একেটাক ৰেডি কৰা। গৰ্ভত ছোৱালী সন্তান আছে, গতিকে দ্বিতীয় কামলৈ আগবাঢ়িব পাৰি। পলম কৰি লাভ নাই ডক্টৰ বাবু, আৰম্ভ কৰক। হয়নে ধনেশ্বৰ? তই মানুহজনী ধৰি পিটি আনি গৰ্ভস্থ কন্যা সন্তানৰ ভ্ৰূণ হত্যা কৰিবৰ কাৰণে এই ডাক্তৰৰ ওচৰ পালিহি। প্ৰথমজনী ছোৱালী হোৱাৰ কাৰণে তই পৰিবাৰৰ ওপৰত যি অত্যাচাৰ কৰিছ সকলো চুবুৰীয়াই জানে। আৰু ডাক্তৰ বাবু, আপোনাৰ গোপনীয় অন্যায় হিচাপ ল'বৰ কাৰণে আমি লগত আজি BNDT আৰু পুলিচ বিষয়া লৈ আহিছোঁ। হয়, আমাৰ মুখিয়াই ঠিকেই কৈছে। ডাক্তৰৰ অবৈধ কাৰ্যৰ বাবে আৰু পত্নীৰ অমান্তি সত্ত্বেও জোৰকৈ লিংগ নিৰ্ণয় কৰি গৰ্ভপাতৰ বাবে ৰাজি কৰোৱাৰ অপৰাধত মনুমতীৰ স্বামী আৰু ডাক্তৰ এই দুইজনকে পুলিচ বিষয়া আপুনি গ্ৰেপ্তাৰ কৰিব পাৰে। ডাক্তৰ, আপোনাক PC আৰু PMDT আইনৰ ধাৰা 22 আৰু 23 অনুসৰি লিংগ নিৰ্ণয় কৰি গৰ্ভপাত কৰাৰ বাবে আপোনাক এৰেষ্ট কৰা হ'ল। আৰু মনুমতীৰ স্বামী আপোনাক PC PMDT ধাৰা 23 অনুসৰি বলপূৰ্বক পতিয়ন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ল। চিপাহী, হেণ্ডকাপ লগোৱা। সজাগ হওক ৰাইজ। মনুমতীৰ দৰে মাতৃৰ ওপৰত কৰা অত্যাচাৰ আৰু কন্যা ভ্ৰূণ হত্যা ৰোধৰ কাৰণে আমি সকলো সতৰ্কিত হোৱা উচিত। হয়, প্ৰকৃত প্ৰাধিকাৰীৰ ওচৰত এনেধৰণৰ অনৈতিক কাৰ্য আৰু আইন বিৰোধী কাৰ্যৰ বাবে অভিযোগ আপুনিও দিব পাৰে। এনেধৰণৰ অপৰাধত জড়িত চিকিৎসকৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে চিকিৎসক উপৰিয়ালৰ সদস্য আৰু বিজ্ঞাপন আৰু উচতনিত জড়িত ব্যক্তি প্ৰতিষ্ঠান কৰ্মীৰ ওপৰত 3 পৰা 5 বছৰ পৰ্যন্ত জেল আৰু 10 পৰা 50,000 টকালৈকে জৰিমনা বিহা হ'ব। মনত ৰাখিব, এই অপৰাধ ধৰ্তব্য, জামিনবিহীন আৰু আপোচবিহীন।